नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল बलकते चामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर जिओर ग्राहकर ऊपर पुनर माधमार बृद्धि पाले जिओर रिचार्जर मूल्य पूर्वर तुलनात कोनটো प्लेनत किमान टका बारिल दाम चाওঁ आহক। जिओर ग्राहकर ऊपर पुनर माधमार एতিয়াर পৰা अधिक व्ययबहुल हब जिओर रिचार्ज बृद्धि पाले प्रतिटो प्लेनर निरिख कोनটো प्लेनत किमान निरिख बृद्धि पाले चाওঁ आহক। माहेकिया 155 टका प्लेनर निरिख बृद्धि पाले 189 टकाলৈ 209 टकार प्लेनर निरिख बृद्धि पाले 249 टकाলৈ 239 टका प्लेनर निरिख बृद्धि पाले 299 टकाলৈ 299 टका प्लेनर निरिख बृद्धि पाले 349 टकाলৈ और 399 टकार प्लेनर निरिख बृद्धि पाले 449 टकाলৈ। केवल जिओ নহয় बृद्धि पाब एयरटेल वोडाफोन आइडिया रिचार्जर मूल्य और लगते एथियार পৰা टीवी চাবলৈও আপুনি ভৰিব লাগিব अधिक धन। 25% पर्यंत बृद्धि पाब मोबाइलर रिचार्ज और लगते शीघ्रे बाढ़ DTHर मूल्य। परवर्ती खबर T20 क्रिकेट विश्वकपर फाइनेलলৈ भारत 2022 T20 विश्वकपर प्रतिशोध पूरण भारतर इंग्लैंडर विरुद्धे भारतर बृहत जय विश्वकप जिनार निचय काकत टीम इंडिया द्वितीय सेमिफाइनल इंग्लैंडर विरुद्धे भारतर बृहत जय 2022 T20 विश्वकपर पुतक तुलिले भारते इंग्लैंडक हरुवाई क्रिकेट विश्वकपर फाइनेलলৈ टीम इंडिया और वहाँ 30 जून दक्षिण आफ्रिकार विरुद्धे भारते खेलिब फाइनल मैच। परवर्ती खबर राज्यबासीলৈ जरूरी खबर राज्यत सम्पूर्णरूपे बातिल हब हाट बा बजाৰৰ महलदार व्यवस्था बजाৰৰ उच्च हाৰৰ निविदार फल भुगिब লগা হয় কৃষকসকলে। শিৱসাগৰত এই মন্তব্য ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই ব্যৱস্থা। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে तार आगते आपनाक जनाओ जे जदि आपुनी एतियाলৈকে এইটো ভিডিওত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিওটোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ নিতেও চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাকত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ অহা 2 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু এই সন্দৰ্ভত সমগ্ৰ অসমত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। परवर्ती खबर देश कपाई जो नीटर विसंगतिक लै डांगर खबर नीटर विसंगतिक लै आलोचना निबिचारे सरकारे जार बारे 1 जुलाईলৈকে স্থগিত रखा হৈছে सदन। देशर शिक्षार्थीर बारे विरोधीये दिया बार्तातो बाधा अध्यक्षर सदनत नीटक लै खरब होवार बारे बंध करि दिले विरोधीर माइक। परवर्ती खबर प्राय 5 माहर अंतत अबेहत जामिन पाले झारखंडर प्राक्तन मुख्यमंत्री हेमंत सोरेने 31 জানুৱাৰীত ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক। ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক আৰু 5 মাহৰ অন্তত আজি জামিন লাভ কৰিছে হেমন্ত সোৰেনে। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে বিগত লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে 3খন আসনত জয় হোৱাৰ পিছতেই খিলঞ্জীয়াৰ ওপৰত চলিছে বিশেষ সম্প্ৰদায়ৰ আক্ৰমণ আৰু কংগ্ৰেছ শাসনলৈ আহিলে ৰাজ্যত কি অৱস্থা হ'ব অসমৰ ৰাইজে এবাৰ ভাবক। এই তাৎপৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে 3খন আসনত জয় হোৱাৰ পিছতেই অসমৰ খিলঞ্জীয়াৰ ওপৰত চলিছে বিশেষ সম্প্ৰদায়ৰ আক্ৰমণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। কংগ্ৰেছে 3খন আসনত জয় হোৱাৰ পিছতেই এটা বিশেষ সম্প্ৰদায় লৈছে সুযোগ।
তিনিখন আসনত জয়ী হওঁতেই এই অৱস্থা, তেন্তে কংগ্ৰেছ শাসনলৈ আহিলে ৰাজ্যত কি অৱস্থা হ'ব? অসমৰ 3টা সমষ্টিত কংগ্ৰেছৰ বিজয়ে এটা বিশেষ সম্প্ৰদায়ক শক্তি যোগাইছে। অসমৰ ৰাইজে গভীৰভাৱে বিশ্লেষণ কৰক এই কথা। মই সদায় জীয়াই নাথাকোঁ, কিন্তু জাতিটো সদায় জীয়াই থাকিব লাগিব। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কঠোৰ হ'বই লাগিব, ইয়াৰ কোনো বিকল্প নাই। অসমৰ ৰাইজে ভোট দিয়াৰ আগত এবাৰ চিন্তা কৰা উচিত। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এজাক বৰষুণতে খহি পৰিল দেশৰ ৰাজধানীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেলৰ চালি, আৰু এই ঘটনাত 3 জনৰ মৃত্যু। এয়াই হৈছে মোদী চৰকাৰৰ উন্নয়নৰ স্বৰূপ। এজাক বৰষুণতে খহি পৰিল দেশৰ ৰাজধানীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেলৰ চালি। প্ৰকাণ্ড লৰ ৰেলিং পৰি থিতাতে মৃত্যু হৈছে 3জনকৈ লোকৰ, লগতে আহত হৈছে আন কেইবাজনো লোক। এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। শুকুৰবাৰে পুৱা ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল 1Dৰ এখন চাল ভাঙি কমেও 3জন লোকৰ মৃত্যু হোৱাৰ লগতে 6জন লোক আহত হৈছে। ৰৈ থকা বাহনৰ ওপৰত প্ৰকাণ্ড লৰ ৰেলিং খহি পৰাৰ ফলতে 3জনকৈ লোকৰ মৃত্যু হৈছে। ডিপাৰ্চাৰ লেনৰ বাহিৰত শাৰী পাতি থকা গাড়ী আৰু টেক্সিৰ ওপৰত লৰ খুটা চালি আৰু ৰেলিং খহি পৰে। জানিব পৰা মতে পুৱা প্ৰায় 5:30 অগ্নি নিৰ্বাপক বাহিনীয়ে ভাঙি পৰা চালখনৰ বিষয়ে ফোন লাভ কৰে। এই দুৰ্ঘটনাৰ পাছতে সুৰক্ষাৰ বাবে বিমানবন্দৰৰ চেক ইন কাউণ্টাৰসমূহ বন্ধ কৰি দিয়া হয়। লগতে বিমানবন্দৰ এলেকাৰ চাৰিওফালে ব্যাপক যান-জঁটৰ সৃষ্টি হয়, আৰু ইফালে দুপৰীয়া 1 বজালৈকে যাত্ৰা কৰা সকলো বিমানৰ উৰণো বাতিল কৰা হয়। ইফালে বৃহস্পতিবাৰে গভীৰ নিশা আৰু শুকুৰবাৰে নিশালৈকে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত দিল্লীৰ ৰাজপথ পানীৰে ভৰি পৰিছে, আৰু শুকুৰবাৰে পুৱা কেইবাটাও আৱাসিক অঞ্চল বানপানীত বুৰ গৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ পাছত ৰাজধানী মহানগৰীত মুখলধাৰ বৃষ্টিপাত হৈছে, আৰু এই বৃষ্টিপাতৰ পূৰ্বে প্ৰচণ্ড গৰমৰ বাবে ৰাজধানী চহৰখনত অতি কমেও 277জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে বিশ্বৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰসমূহৰ ভিতৰত এটা। এনে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চালি খহি পৰি 3জনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই প্ৰমাণ কৰিছে দেশৰ উন্নয়নৰ ফোপোলা স্বৰূপ। পৰৱৰ্তী খবৰ, মালদ্বীপত সংঘটিত হৈছে আন এক নাভুত নাচৰুত কাণ্ড। এইবাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কলাজাদুৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দেশখনৰ পৰিৱেশ মন্ত্ৰী ফাতিমা চানমাছ আলী ছালিমক। মন্ত্ৰীগৰাকীসহ প্ৰাক্তন স্বামী আদাম ৰামিজ আৰু আন 2 সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ অধিক কাষ চাপিবলৈ ডাইনী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এই আটাইকেইজনৰ বিৰুদ্ধে।